বৰ্তমানো অব্যাহত আছে হুৰপুকৰ তাণ্ডৱ শ্ৰমজীৱী কৃষকৰ হেপাহৰ পথাৰত এতিয়া হুৰপুকৰ ধ্বংসলীলা যেনিয়ে চাই তেনিয়ে মাথো পোকৰ উপদ্ৰৱ সজাল ধৰিব খোজা ধাননিত লমালমে ওলমিছে এতিয়া হুৰপুক টিংখাঙৰ কেইবাখনো গাঁৱত হুৰপুকে নিদ্ৰাহৰণ কৰিছে চহা কৃষকৰ কৃত্ৰিম বানত ইতিমধ্যে জুৰুলা হোৱা টিংখাং ৰাজচক্ৰৰ অধীনৰ চাউদাং গাঁৱৰ শ বিঘা কৃষি পথাৰ এফালৰ পৰা নষ্ট কৰিছে হুৰপুকে যাৰ ফলত চাউদাং গাঁৱৰ লগতে শিশু মৰা বামচুক আদি কাষৰীয়াৰ কেইবাখনো গাঁৱৰ শতাধিক কৃষকৰ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বহু কীটনাশক ঔষধ প্ৰয়োগ কৰিও কোনো সুফল লাভ কৰা নাই গাঁওবাসীয়ে ৰাইজৰ হকা দিয়াৰ ক্ষেত্ৰত যেন উত্তৰবিহীন হৈ পৰিছে এতিয়া কৃষি বিভাগ খেতি উচন প্ৰায় হোৱাৰ পাছত শেহতীয়াকৈ সেই স্থানত কৃষি বিভাগৰ লোক উপস্থিত হৈ শতাধিক কৃষক পৰিয়ালৰ মাজত মাত্ৰ 8 লিটাৰ ঔষধ প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে সেয়ে অসহায় কৃষকসকলে কৃষি বিভাগৰ ওচৰত হুৰপুকৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে খেতি প্ৰথমতে ভালেই আছিল আমি দেখি ভালেই লাগিছিল খেতি যেনে ধৰণে কৰি আছিলোঁ এতিয়া মানে পোক পোৱাৰ পৰা আমাৰ গোটেই কৃষকৰ মানে নষ্ট হৈ গৈছে আৰু কোনো মানুহৰ ঘৰে মানে ইয়াত পোক নপৰাকৈ থকা নাই গোটেই পথাৰবোৰ মানে হৈ গ'ল ইমান আচৰিত ধৰণে আছে এজোপা গছত কমেও 50টামান পোক হ'ব গতিকে মোৰ পৰা খাই একদম শেষলৈকে মানে প্ৰায় 4 আঙুলমান তলত আছে সিমানখিনি বাকী ৰৈছে আকৌ হ'বনে নহ'ব আমাৰ সন্দেহ মানে গতিকে আমাৰ এবিঘা মাটি খেতি কৰোঁতে কমেও 3000মান টকা আমাৰ খৰচা হয় গোটেইখিনি ধৰিলে মানে গতিকে ইমান পইচা খৰচা কৰাৰ পিছত আৰু খেতিটো ভালেই হৈছিলে প্ৰথমতে এই যেতিয়া কেইদিনমান হ'ল হোৱাই পানী বৈ যোৱাৰ পিছত আকৌ শুকাই যোৱাৰ পিছতে আমাৰ এই পোকটো আহিল অহাৰ পিছত এতিয়া আমাৰ গোটেই ৰাইজে মানে প্ৰত্যেকে গৈ পথাৰত গৈ মানে দৰৱ পাতি দিছে যিটো কাম হোৱা নাই মানে গোটেইবোৰ কিমান পৰিয়াল আছে গাঁওখন আমাৰ ইয়াতো বহুত পৰিয়াল আছে এতিয়া আমাৰ ধৰি লওক আমাৰ নিজৰ গাঁওখনতে আপোনাৰ 140 ঘৰমান আছে নামঘৰ দেই হিচাপ মতে আৰু তাততো এতিয়া বেলেগ হৈছে মানে বহুত বেছি আছে সকলোৱে ক্ষতিগ্ৰস্ত সকলোৱে গাঁৱৰ মানুহ সকলোৱে খেতিহে আৰু ধান খেতিটো বাকীবোৰ কম গতিকে ধান খেতিৰ ওপৰতে নিৰ্ভৰ আমাৰ পেটটোৰ কাৰণে গতিকে এতিয়া আমাৰ মৰণে বুলি ক'ব লাগিব উপায় নাই আৰু আমাৰ আজিয়ে যি একেজন দেখিছো আৰু আগতে হয় আমি নিজৰভগীয়াকে আমি যিখিনি কৰিবলগীয়া তেওঁলোকৰ মানে চিকিৎসা কৰি নাই লাভে নাই বুলি ক'ব লাগিব আপোনাৰ মৰাই নাই নে পোক একেবাৰে জীয়াই আছে সিহঁতি মৰা নাই কিনো পোক আহিলে দৰৱ মাৰিলেও মানে মৰা নাই তেওঁলোক বগাই ফুৰিছে গছ ভিতৰত হয় ইয়াকে ক'লো এনেকুৱা পোক কোনদিনো দেখা নাই হৈছিলোঁ কালি মই পথাৰলৈ গৈছোঁ আগে 4 দিন গৈছিলোঁ একো হোৱা নাই কালি মই গৈছোঁ মানে এজোপা গছতে 50টা কি 40টা সেনেকুৱা মানেকে খাইছে এমৰ পৰা খাই নিছে তাৰমানে গুৰিলৈকে খাই নিছে আৰু মানে কোনো দিন আৰু বাচিব বুলি আশা কৰা নাই দৰৱ মাৰিলে বেছি হয় ন আমাৰ দৰৱ মৰা নাই খালি দৰৱ মাৰিলে বেছি হয় বুলি কোৱা দেখি দৰৱ নাই পৰীক্ষা কৰিছিলে মানে দৰৱ মাৰিলেও মানে পোকটো নমৰিছে এনেকুৱা পোক মানে পোকটো মানে কালি মোৰ মেখেলাত লাগি আহিছে পোকটো মাথাটো ডাঙৰ মানে হেৰি গাই চাই বগাই আহে তেনেকুৱা মানে মাথাটো ডাঙৰ হেৰি টান হেৰি পিটিকি দিলেও মানে পটককে নমৰে সেনেকুৱা পোক মানে মই কোনদিনো দেখি নোপোৱা হৈছিলো মানে কি আমি কেনেকৈ খাম মানে হাজিৰা কোনোদিনে এনেকুৱা পোক দেখাই নাই আমি খেতি মানে আমাৰ খেতিয়ে আৰু বাগান অলপ আছে আৰু কৰি খাবলৈ মানে আমাৰ একো উপায় নাই মানে কি হ'ব কি নহয় সেইটোকে মই যেন তেন মানে খেতি কৰি সেই বছৰৰ ভাতকেইটা খাওঁ মানে এতিয়া যদি এনেকুৱা এটা হয় ল'ৰা ছোৱালী আমি কেনেকৈ কি কৰিম সেইটো কাৰণে ভাবি মানে নিজকে মানে ৰাতি এদিন টোপনি নধৰা হৈছে কি হ'ব কি নহয় কোনদিন এনেকুৱা এটা হোৱা নাই অৱস্থা এইবাৰ প্ৰথম হৈছে বা পানী বানো দেখিলো পানী বানো কোনদিনো দেখি নাপাইছিলো পানী মানুহ পৰা মানে ৰোৱাখিনি বাচিলে এইবাৰ এনেকুৱা পোক এটা মানে আমি একো হেৰি কৰিব পৰা নাই দৰবোৰ চাকি জ্বলাই মানে একো কৰিব নাই চবৰ মানে ৰাতি দিন টোপনি নহা হৈছে কি কৰি খুৱাম ল'ৰা কি নকৰিম একো ভাবিয়ে উপায় পোৱা নাই লক্ষ্মী ভৰাব পাওঁ নেপাওঁ মোৰ সেইটো বৰ আশা কম হৈছে আৰু এতিয়া দেখিছো প্ৰতি ৰাইজৰ প্ৰতি ঘৰতে চবেতো আমি কিনিয়ে খোৱা মানুহ হ'লেও 2 বিঘা খেতি কৰিছো সেইখিনিও যদি নষ্ট কৰে আমাৰ ল'ৰা ছোৱালী কি খাই আমি পোহপাল কৰিম আৰু চৰকাৰে আমাক কিবা সুবিধা দিব নে নিদিব না আমি কি কৰি খাম ৰাতিপুৱা গধূলি
কালি আহি গোটেই পথাৰ জেং দিছো আমাৰ পথাৰলৈ গ'লে চকু পানী ওলাই এতিয়াও চবকে আপোনালোকে এখন পথাৰ আমাৰ নাই ইমানখিনি হৈ আছে সেইখিনি হ'বনে নহ'ব এতিয়া চৰকাৰ কি আহ্বান চৰকাৰে যে কি আহ্বান জনায় নে দৰৱ ঔষধ দিয়ে নে নহ'ব কিবা ক্ষতিপূৰণ দিয়ে নে হেৰি কৰি চাইহি কিবা এটাতো আমাৰ আহ্বান দিব লাগিব আমি আৰু আহ্বান দিব লাগিব মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ